নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আজি মোৰ ভিডিঅ'টো হ'ল আমি খোৱাৰ আগত আৰু খোৱাৰ আগত কৰিব লগা কেইটামান সৰু সৰু উপায় আপোনালোকলৈ আগবঢ়াইছো। আমি ভাত খোৱাৰ আগত সদায় ভৰিকেইটা ধুই অৰ্থাৎ তিতা ভৰিয়ে ভাত খাব লাগে। তিতা ভৰিয়ে ভাত খালে মানুহৰ খোৱা খাদ্যখিনি সোনকালে হজম হয়, সুস্বাস্থ্যৱান হয় আৰু মা লক্ষ্মী সদায় ঘৰত বাস কৰে। দ্বিতীয় উপায়টো হৈছে আমি কেতিয়াও তিতা ভৰিয়ে শুব নালাগে। আমি ভৰিখন শুকুৱাইহে শুব লাগে। ভৰিখন শুকুৱাই শুলে আমাৰ ভাল টোপনি আহিব, স্বাস্থ্য পাতি ভালে থাকিব আৰু দীৰ্ঘায়ু হ'ব। আমি সদায় ভাত খোৱাৰ পিছত চকুত অলপ অলপকৈ পানী মাৰিব লাগে। ভাত খোৱাৰ পিছত আমি যদি সদায় চকুত পানী মাৰো তেতিয়াহ'লে আমাৰ চকু কেতিয়াও জাল পৰিব নোৱাৰে, চকুৰ দৃষ্টিশক্তি বাঢ়ে আৰু চকু উজ্জ্বল হৈ থাকে। আজি মই মোৰ ভিডিঅ'টোত ভাত খোৱাৰ আগত আৰু ভাত খোৱাৰ পিছত কৰিবলগীয়া কেইটামান সৰু সৰু উপায় আপোনালোকৰ ওচৰলৈ আগবঢ়াইছো। যিবোৰ কাম মই সদায় মোৰ ঘৰত কৰি থাকো, আজি আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলো। আপোনালোকে যদি ইচ্ছা কৰে কৰিব পাৰিব। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব। যদি ভাল পালে লাইক কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহো। নমস্কাৰ।